আমাৰ জীৱনবোৰ সেই দিনটোতে ৰৈ গ'ল এতিয়া ন্যায় প্ৰতিষ্ঠালৈ অপেক্ষা পুনৰ ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছআইটিয়ে আদালতত দাখিল কৰাৰ পিছত গৰিমা আৰু পামীয়ে দিলে বিশেষ পোষ্ট দুটা গৰিমা শইকীয়া গাৰ্গে লিখিলে আমাৰ জীৱনবোৰ সেই দিনটোতে ৰৈ গ'ল সকলো থানবান হৈ গ'ল তোমাৰ নিচিনা এজন ব্যক্তিৰ প্ৰতি এই জঘন্য অন্যায় কোনোবাই কেনেকৈ কৰিব পাৰে কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায় অপেক্ষা কৰিছো ন্যায় প্ৰক্ৰিয়াত সকলো সোনকালে ওলাই আহক আৰু প্ৰতিটো অসুৰে পৃথিৱীৰ কঠোৰতম শাস্তি পাওক গৰিমা গাৰ্গৰ এই পোষ্টে সকলোকে পুনৰ এবাৰ জোকাৰি গ'ল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও লিখিলে আৱেগ ভৰা পোষ্ট এতিয়া ন্যায় প্ৰতিষ্ঠালৈ অপেক্ষা আশা কৰো গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব আৰু দোষীয়ে উপযুক্ত শাস্তি পাব এইবিলাকৰ শেষত যদি তোক আকৌ ঘূৰাই আনিব পাৰিলোহেঁতেন গৰিমা শইকীয়া গাৰ্গ পামীৰ দৰে প্ৰতিজন জুবিন অনুৰাগীয়ে একেই আশা কৰিছে প্ৰাণৰ আপোন জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি পাওক কিন্তু এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটেৰে ন্যায় সম্ভৱনে চাৰ্জশ্বিটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই জুবিন গাৰ্গৰ শেষ সময়ত কি হৈছিল তাক জনাৰ অধিকাৰ সকলোৰে আছে গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্টি প্ৰকাশ কৰাটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰবি শৰ্মাই প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে আৰু সন্তুষ্ট নহয় আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে এই শেষৰ ভিডিঅ'টো মোক লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিন অনুৰাগী হিচাপে জুবিনৰ ভক্ত হিচাপে মই বিচাৰো যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ মই শুনিবলৈ পাইছোঁ গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা মই ঠিকেই শুনিছোঁনে বাৰু একচেপ্ট কৰিছে মোৰ সেই কথাটো ভাল লগা চাৰ্জশ্বিট সম্পৰ্কত কি কৈছিল গৰিমা গাৰ্গে আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত এফআইআৰ দাখিল কৰিছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে জুবিনৰ ন্যায় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ছবি নিৰ্মাতা পৰিচালক ৰীমা দাসে জুবিন দাই ন্যায় পোৱাটো আমি অন্তৰৰ পৰা বিচাৰোঁ সকলোৰে বেলেগ বেলেগ মতামত আছে চাৰ্জশ্বিটক লৈ সকলোকে সুখী দেখা পোৱা নাই জুবিন গাৰ্গে যদি ন্যায় নাপায় আমি তেতিয়াহ'লে কিহত বিশ্বাস কৰিম বুলি ক'লে ৰীমা দাসে সকলোৰে বেলেগ বেলেগ মতামত আছে সকলো মানুহ যে সুখী হয় সেইটো নহয় গতিকে সকলো মানুহে সুখী নহয় কিন্তু আমি ন্যায় যিহেতু বিচাৰিছে ইমান এটা যেতিয়া সকলোৱে বিচাৰে অন্তৰৰ পৰা জুবিন দাই যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু আমি কিহত বিশ্বাস কৰিম এইদৰে চাৰ্জশ্বিটক লৈ অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া মাথো সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক ব্যুৰো ৰিপৰ্ট NKTV